নমস্কাৰ। পোনপ্ৰথমেই সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো এটা বিশেষ কাৰণত বনাইছোঁ, আৰু ভিডিঅ'টো বিশেষ এইবাবে কৈছোঁ বিশেষ বুলি। মাজুলীৰ শ্ৰী শ্ৰী আউনীআটী সত্ৰত 2024 চনৰ 18 জানুৱাৰীৰ পৰা হ'ব লগা সৌদ অসম ভাওনা সমাৰোহৰ যি প্ৰস্তুতি, তাৰ কিছু দৃশ্য আপোনালোকৰ মাজত দেখাবলৈ ওলাইছোঁ। আৰু যিহেতু য'ত উদ্বোধনী অনুষ্ঠানৰ দিনা 500 সূত্ৰধাৰে একেলগে নৃত্য পৰিৱেশন কৰিব, এইটো হয়তো এক বিৰল দৃশ্য। গতিকে মই দৃশ্যটো আপোনালোকক দেখাই দিছোঁ এফালৰ পৰা। আমাৰ শ্ৰদ্ধাৰ গোলাপ বৰুৱাদেৱৰ তত্বাৱধানত বৰ্তমান এই নৃত্য চলি আছে, আৰু মই গোটেই দৃশ্যটো দেখাই দিছোঁ আপোনালোকক। যিহেতু অহা 18 জানুৱাৰী শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সৌদ অসম ভাওনা সমাৰোহ আৰম্ভ হ'ব, আৰু সেই দিনটোতেই 18 জানুৱাৰীৰ দিনটোতেই উদ্বোধনী যি অনুষ্ঠান হ'ব, সেই অনুষ্ঠানটোত একেলগে 500 সূত্ৰধাৰ, আপোনালোকে মন কৰিব কথাটো, 500 সূত্ৰধাৰে য'ত একেলগে নৃত্য পৰিৱেশন কৰিব, এটা কেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হ'ব এবাৰ হয়তো আপোনালোকে ভাবি লওক, নিজে কল্পনা কৰক আপোনালোকে কিমান এটা সুন্দৰ পৰিৱেশৰ সৃষ্টি হ'ব। গতিকে মই দেখাই দিছোঁ ভাওনাৰ যি পৰিৱেশ বা প্ৰস্তুতি কেনেকৈ চলি আছে, তাৰ কিছু দৃশ্য আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ। আপোনালোকে ভিডিঅ'টো চাব শেষলৈকে। আৰু আপোনালোককো সদৰে নিমন্ত্ৰণ জনাইছোঁ, যিহেতু 18 জানুৱাৰীৰ পৰা হ'ব লগা যি ভাওনা সমাৰোহ, সেই ভাওনা সমাৰোহলৈ। গতিকে পলম নকৰোঁ, আমি ভিডিঅ'টোকে এবাৰ চাই লওঁ। আৰু বহি দিয়া সেই পিছলে তাক তাক আৰু খোজ তাক আৰু খোজ তাক হলে শুনো হয় না যাতে ৰাইজে নমো রাম রাজীব নেত্র প্রভুতে আৰু ৰাখ নমো ব্ৰহ্ম নমো বিশ্ববাস প্রসিদ্ধ প্রসিদ্ধ
ধগা কাদিং না ধগা